নমস্কাৰ মোৰ ইউটিউব চেনেলৰ আধ্যাত্মিক জ্ঞানৰ আধ্যাত্মিক চৰ্চাৰ এয়া প্ৰথমটো ভিডিঅ' আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো গ্ৰহণ কৰিব বা ভাল পাব আপোনালোকে চাই আৰু যদি কিছু ভুল হয় আৰু সেই ভুলৰ শুধৰাই দিব বুলি মই আশা কৰিলোঁ। বৰ্তমান অম্বুবাচী মহোৎসৱ চলি আছে মা কামাখ্যা মন্দিৰৰ। মই মা কামাখ্যা মাৰ লগত জড়িত মই মা সতীৰ কাহিনী আজি আপোনালোকৰ মাজত বৰ্ণনা কৰিব বিচাৰিছোঁ। যিহেতু বৰ্তমান সময়ত আমাৰ যি নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্ম হয়তো প্ৰায় সংখ্যক বুলি ক'লেও ভুল নহ'ব, তেওঁলোকে আমাৰ যি ধৰ্মশাস্ত্ৰ আছে, আধ্যাত্মিক জ্ঞান আছে, সেই আধ্যাত্মিক কাহিনীবোৰ হয়তো বহুতে আজিৰ প্ৰজন্মই নাজানে। কাৰণ বৰ্তমান তথ্য প্ৰযুক্তিৰ বিদ্যা আৰু আজিকালি প্ৰায়ভাগ শিশুৱেই মোবাইলৰ ইণ্টাৰনেট গেমৰ সৈতে জড়িত থাকে আৰু প্ৰায়ভাগেই আমাৰ যি হিন্দু সনাতনী সংস্কৃতি, সেই সংস্কৃতিবোৰৰ পৰা তেওঁলোকে আঁতৰি আহি থকা আমি সময়ে সময়ে দেখিবলৈ পাইছোঁ। সেয়েহে মই এই ইউটিউব চেনেলৰ মাধ্যমেৰে আমাৰ যি পৌৰাণিক আমাৰ যি শাস্ত্ৰ অনুযায়ী আমাৰ যিবোৰ দেৱ দেৱীৰ কাহিনী আছে, দেৱতাৰ কাহিনী আছে, মই সেয়ে মাজে মাজে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ মই চেষ্টা কৰিম। তো দেৰি নকৰোঁ, মই আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজত মা সতীৰ মই কিছু কাহিনী আপোনালোকৰ মাজত বৰ্ণনা কৰিব বিচাৰিছোঁ। মা সতী আছিল প্ৰজাপতি দক্ষৰ কন্যা আৰু প্ৰজাপতি দক্ষৰ পঞ্চম গৰাকী কন্যা আছিল আৰু তাৰে ভিতৰত মা সতী আছিল অন্যতম আৰু মা সতীৰ অলৌকিক শক্তিৰে ভৰপূৰ আছিল। আৰু মা সতীয়ে শিশু অৱস্থাৰ পৰাই শিৱৰ প্ৰতি তেওঁ আকৃষ্ট আছিল, শিৱক মনে প্ৰাণে ভাল পাইছিলে, শিৱৰ কথা তেওঁ মনে প্ৰাণে ভাবিবলৈ চেষ্টা কৰিছিলে বা শিৱৰ আৰাধনাত বিলীন হৈ আছিলে। তেওঁ শিৱক পাবলৈ তেওঁ তপস্যা কৰিছিলে, নিজ স্বামী হিচাপে পাবলৈ তপস্যা কৰিছিলে আৰু সেই তপস্যাৰ বলত মহাদেৱে সতীক নিজৰ পত্নী হিচাপে স্বীকাৰ কৰিলে আৰু মা সতীয়েও মহাদেৱক পতি হিচাপে, স্বামী হিচাপে স্বীকাৰ কৰিলে। কিন্তু মা সতী আৰু মহাদেৱৰ যি প্ৰেম গাথা বা যি ইজনৰ প্ৰতি থকা আন্তৰিকতা বা যি তেওঁলোকে স্বামী আৰু পত্নী ৰূপে তেওঁলোকে যি বন্ধন খাইছে, সেইটো কেতিয়াও প্ৰজাপতি দক্ষ সতীৰ পিতৃয়ে স্বীকাৰ কৰা নাছিলে। আৰু প্ৰজাপতি দক্ষৰ বিপৰীতে গৈ মা সতীয়ে শিৱৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল আৰু মা সতীয়ে শিৱৰ সৈতে কৈলাশত থকাৰ তেওঁ এটা সিদ্ধান্ত ল'লে। আৰু যিহেতু মা ভগৱতীৰ স্বৰূপ মা সতী আৰু সতীক পাবলৈ প্ৰজাপতি দক্ষে বহুত প্ৰাৰ্থনা কৰিছিল, তপস্যা কৰিছিল আৰু তাৰ তপস্যাৰ বলত মা সতীক ভগৱতীৰ অৱতাৰ হিচাপে মা সতীক পাবলৈ প্ৰজাপতি দক্ষে সক্ষম হৈছিল। এনেতে এদিন প্ৰজাপতি দক্ষে যজ্ঞ অনুষ্ঠান পাতিলে আৰু সেই যজ্ঞ অনুষ্ঠানত শিৱক নিমন্ত্ৰণ জনোৱা নাছিলে বা সতীকো নিমন্ত্ৰণ জনোৱা নাছিলে। সকলো দেৱ দেৱতা, গন্ধৰ্ব, ঋষি মুনি নিমন্ত্ৰণ জনালে, কিন্তু বাদ পৰি ৰ'ল সতী আৰু মহাদেৱ। তো তেনেতে মা সতীয়ে শিৱৰ ওচৰত আহিলে আৰু শিৱক প্ৰাৰ্থনা কৰিলে যে সেই পূজনীয় স্বামী, মই আপোনাৰ পৰা এটা অনুমতি বিচাৰিছোঁ যে মই মোৰ পিতৃ প্ৰজাপতি দক্ষে যি যজ্ঞ অনুষ্ঠান পাতিছে, সেই যজ্ঞ অনুষ্ঠানত মই অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। কিন্তু মহাদেৱে তেওঁক ক'লে যে
আমাক যিহেতুকে নিমন্ত্ৰণ জনোৱা নাই তেনেতে তুমি যাব নোৱাৰা। কিন্তু মা সতীয়ে ক'লে যে মই মোৰ পিতৃৰ ঘৰতহে যাম আৰু মোক নিমন্ত্ৰণ যে দিয়া নাই বা আমাক নিমন্ত্ৰণ দিয়া নাই সেইটো মই ভাবা নাই, কিন্তু মই যাবলৈ বিচাৰিছোঁ, মোক অনুমতি দিয়ক। তেতিয়া ক'লে, হে দেৱী, আমাৰ দৰে সন্মানীয় বা তুমি এগৰাকী অলৌকিক শক্তিৰে ভৰপূৰ দেৱী হয়, সন্মানীয় হয়, তো তেনেতে নিমন্ত্ৰণ নিদিয়া অনুষ্ঠানত তুমি যাবা কেনেকৈ? তেতিয়া কৈছে, নহয়, মোক যাবলৈ অনুমতি দিয়ক, মই যাবলৈ বিচাৰিছোঁ। তেতিয়া মহাদেৱে ক'লে যে হে প্ৰিয়ে, তুমি যদি যাবলৈ বিচাৰিছা আৰু তুমি যিহেতুকে যোৱাৰ কাৰণে ঠিকেই কৰিছা, তেন্তে মই যাবলৈ মানা নকৰোঁ। তুমি তোমাৰ সিদ্ধান্ত তুমি গ্ৰহণ কৰিব পাৰা। তুমি যদি যাব বিচাৰিছা তুমি যোৱা। তেনেতে শিৱৰ পৰা অনুমতি লৈ মা সতীয়ে তেওঁ প্ৰজাপতি দক্ষৰ যজ্ঞ অনুষ্ঠানত গুচি গ'ল। আৰু সেই যজ্ঞ অনুষ্ঠানটোত সকলো উপস্থিত আছিলে, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ঋষি মুনি, দেৱগণ। তেনেতে মা পাৰ্বতীকেও মহাদেৱে ক'লে যে হে নন্দীগণ, তোমালোকে মোৰ অৰ্ধাংগিনী সতীক প্ৰজাপতি দক্ষৰ যজ্ঞ অনুষ্ঠানলৈ লৈ যোৱা। তেনেতে শিৱৰ আজ্ঞা অনুসৰি নন্দীগণে মা সতীক সেই অনুষ্ঠানলৈ লৈ আহিলে আৰু পিতৃ আৰু মাতৃয়ে সেই অনুষ্ঠানত সতীক দেখি হতভম্ব হৈ গ'ল। আৰু মাতৃ হিচাপে মাতৃৰ মমতা সদায় পৃথক। আৰু মা সতীৰ যি মাতৃ আছিলে তেওঁ সতীক দেখি অতিকৈ আনন্দিত হ'ল আৰু সতীৰ ওচৰ চাপিলে যে হে সতী, তোমাক এই অনুষ্ঠানত দেখি আমি সঁচাকৈ বহুত সুখী। আহা, তুমি আমাৰ এই অনুষ্ঠানলৈ আহা আৰু এই যজ্ঞ অনুষ্ঠানত ভাগ লোৱা। তেতিয়া মা সতীয়ে ক'লে যে মই এই যজ্ঞ অনুষ্ঠানত ভাগ ল'বলৈ অহা নাই, মই কেইটামান প্ৰশ্ন সুধিবলৈহে মই মোৰ পিতৃৰ কাষলৈ আহিছোঁ। তেতিয়া প্ৰজাপতি দক্ষে ক'লে, তুমি এই অনুষ্ঠানটোত বিনা নিমন্ত্ৰণে কেনেকৈ আহিলা? তোমাক যিহেতুকে আমি নিমন্ত্ৰণে দিয়া নাই বা মহাদেৱৰ পৰিয়ালকো আমি নিমন্ত্ৰণ দিয়া নাই, তেনে অৱস্থাত তুমি এই যজ্ঞ অনুষ্ঠানলৈ কিয় আহিলা? তেতিয়া মা সতী ক্ষোভত তেওঁ অগ্নিশৰ্মা হৈ পৰিল। তেওঁ ক'লে, হে প্ৰজাপতি দক্ষ, মই আপোনাৰ এই যজ্ঞ অনুষ্ঠানত অহা নাই, মই কিছু কথা ক'বলৈহে আপোনাৰ ওচৰত আহিছোঁ। তেতিয়া সুধিলে যে কি কথা তুমি মোক সুধিবলৈ আহিছা? হে প্ৰজাপতি দক্ষ, তুমি এই অনুষ্ঠান পাতিছা, যজ্ঞ অনুষ্ঠান পাতিছা, ইয়াত সকলোকে নিমন্ত্ৰণ দিছা, কিন্তু তুমি মোৰ স্বামী মহাদেৱক কিয় নিমন্ত্ৰণ দিয়া নাই? তেতিয়া ক'লে যে এতিয়াও সময় আছে, আপুনি মহাদেৱক এই অনুষ্ঠানত নিমন্ত্ৰণ দিয়ক। মই ক'লোঁ, প্ৰজাপতি দক্ষে ক'লে, মই মহাদেৱক কেতিয়াও নিমন্ত্ৰণ নিদিওঁ আৰু মহাদেৱক মই কেতিয়াও স্বীকাৰ নকৰোঁ। তুমি আহিছা, তুমি এই যজ্ঞ অনুষ্ঠানটোত বহা। তেতিয়া মা সতী আৱেগিক হৈ গ'ল, ক্ষোভ হ'ল বা অতি খং উঠিলে। সেই খঙতে মা সতীয়ে প্ৰজাপতি দক্ষক বহুত প্ৰশ্নৰে থকা সৰকা কৰিলে। তেতিয়া প্ৰজাপতি দক্ষে মহাদেৱক সকলোৰে ওচৰত অপমান কৰিলে আৰু সেই অপমান সহিব নোৱাৰি মা সতীয়ে কান্দিব ধৰিলে। মা সতীয়ে লজ্জা অনুভৱ কৰিলে যে সকলোৰে আগত মোৰ পৰম পূজনীয় স্বামীক অসন্মান কৰিলে আৰু মই এনে অৱস্থাত মই মহাদেৱৰ ওচৰত এই মুখ লৈ কেনেকৈ যাম? মা সতী অতি আৱেগিক হৈ গ'ল, তেওঁ ভাগি পৰিল আৰু তেওঁ সিদ্ধান্ত ল'লে যে মই এই যজ্ঞতে জ্বলি থকা জুইকুৰাতে মই নিজৰ প্ৰাণ ত্যাগ কৰিম। তেওঁ আত্মদাহ কৰাৰ সিদ্ধান্ত ল'লে। তেনেতে মা সতীয়ে তেওঁ মন্ত্ৰ শক্তিৰে যোগ সাধনাৰে তেওঁ যজ্ঞৰ যি বেদী আছিলে তাৰে ওপৰত বহি
তেওঁ সেই জুইকুৰাক আবাহন কৰি তেওঁ নিজৰ শৰীৰত তেওঁ জুই জ্বলাই ল'লে আৰু সেই অনুষ্ঠানটোতে মা সতীয়ে নিজৰ প্ৰাণ ত্যাগ কৰিলে। তেনে অৱস্থাত নন্দী সিংহীয়ে ততাতয়াকৈ মহাদেৱৰ ওচৰ পালেগৈ কৈলাশ আৰু মহাদেৱক সকলো কথা বৰ্ণনাই ক'লে। তেতিয়া মহাদেৱ অগ্নিশৰ্মা হৈ খঙত চণ্ডাল মূৰ্তি ধৰি তেওঁ তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে আৰু হঠাৎ তেওঁৰ মূৰৰ চুলি ছিঙি তেওঁ পৃথিৱীলৈ পেলাই দিলে আৰু সেই মূৰৰ যি চুলি কাল ভৈৰৱৰ ৰূপত ক্ষমা কৰিব বীৰভদ্ৰৰ ৰূপত জন্ম ল'লে আৰু সেই বীৰভদ্ৰক মহাদেৱে অনুমতি দিলে যে হে বীৰভদ্ৰ, মোৰ সতীক যোনেই যাৰ কাৰণে সতীয়ে আজি প্ৰাণ ত্যাগ কৰিলে তাক মৃত্যুদণ্ড দিয়াগৈ। চ' তেনেতে বীৰভদ্ৰই মা সতীৰ যি মৃত্যু সেই সহ্য কৰিব নোৱাৰি দক্ষৰ ঘৰত উপস্থিত হৈ দক্ষক শিৰচ্ছেদ কৰি দিয়ে। তাৰ পাছত মহাদেৱৰ তাণ্ডৱ নৃত্য আৰম্ভ হৈ গ'ল। সকলো পিনে হাহাকাৰ, কি পৃথিৱী, কি বিশ্ব ব্ৰহ্মাণ্ড, কি সৌৰজগত, সকলোতে মাথো কম্পন, মাথো বিনাশৰ এটা কাৰণ হৈ পৰিল। চ' মহাদেৱ ততাতয়াকৈ দক্ষৰ ঘৰ পালেহি আৰু মা সতীৰ যি মৃতদেহ পৰি আছিল সেই মৃতদেহ হাতত তুলি লৈ তেওঁ তাৰ পৰা প্ৰস্থান কৰি বিশ্ব ব্ৰহ্মাণ্ডত তেওঁ পাগলৰ দৰে ঘূৰিব ধৰিলে। তেওঁ সকলো চেতনা শক্তি হেৰুৱাই পেলাই তেওঁ মা সতীৰ যি নিথৰ বডি হাতত লৈ তেওঁ নৃত্য কৰি তেওঁ ঘূৰিব ধৰিলে। তেতিয়া যি দেৱতাসকল আছিল, দেৱতাসকলে তেওঁ ভয়ত কম্পমান হ'ব ধৰিলে। তেওঁলোকে ভাবিলে যে পৃথিৱীৰ বিনাশ নিচেই কাষ চাপিছে, পৃথিৱী বিনাশৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। তেনে অৱস্থাত সকলোৱে ব্ৰহ্মাৰ ওচৰ পালেগৈ। ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মদেৱ, আমাক ৰক্ষা কৰক, পৃথিৱীক ৰক্ষা কৰক। মহাদেৱৰ এনেকুৱা বিনাশ নৃত্যই সকলোকে ধ্বংস কৰি পেলাব, আপুনি কিবা এটা উপায় ভাবক। তেতিয়া ব্ৰহ্মাই ক'লে, হে দেৱগণ, মোৰ হাতত মহাদেৱক ৰধিবলৈ, মহাদেৱক মনাবলৈ মোৰ তাত কোনো উপায় নাই, আপোনালোকে শ্ৰীহৰি নাৰায়ণৰ কাষ চাপকগৈ। তেনেতে ব্ৰহ্মা সহিত সকলো দেৱগণ শ্ৰীহৰি বিষ্ণুৰ কাষ চাপিলে আৰু সকলোৱে বিষ্ণুক স্তুতি কৰিলে, হে জগতৰ পালনকৰ্তা শ্ৰীহৰি নাৰায়ণ, আপুনি পৃথিৱীক উদ্ধাৰ কৰক, আমাক উদ্ধাৰ কৰক। মহাদেৱৰ পৰা যি সতীৰ নিথৰ হাতত সতীৰ নিথৰ দেহ আছে আৰু মহাদেৱৰ যি চেতনা শক্তি হেৰুৱাই পেলাইছে সেইটো পুনৰ ঘূৰাই আনক আৰু আপুনি পৃথিৱীখনক ৰক্ষা কৰক। তেনেতে বিষ্ণুও অকণমান সংকোচ কৰিলে। তাৰপিছত বিষ্ণুক ক'লে, ব্ৰহ্মদেৱে ক'লে, হে নাৰায়ণ, আপুনি ৰক্ষা কৰক। তেতিয়া বিষ্ণুই ক'লে, হে পৰম পিতা ব্ৰহ্মদেৱ, মই কেনেকৈ ৰক্ষা কৰোঁ, আপুনি কিবা এটা কওক। যে মহাদেৱ অতি খঙত আছে, মহাদেৱে বিনাশকাৰী ৰূপ ধাৰণ কৰিছে, ময়ো মহাদেৱৰ ওচৰৰ কাষ চাপিবলৈ মই সাহস কৰা নাই আৰু মহাদেৱৰ ওচৰ যোনে চাপিব সকলোকে মহাদেৱে ধ্বংস কৰি দিব। তেনেতে ব্ৰহ্মদেৱে ক'লে, হে নাৰায়ণ, তোমাৰ আঙুলিত থকা, তোমাৰ হাতত থকা তুমি চক্ৰৰে সতীৰ যি নিথৰ দেহ আছিল খণ্ড খণ্ড কৰি আপুনি সিঁচৰিত কৰি পেলাই দিয়ক। আৰু ক'লে যে আৰু সেই খণ্ড খণ্ড নিথৰ দেহটো খণ্ড খণ্ড কৰোঁতে যেন মহাদেৱে অলপো গম নাপায়। চ' ব্ৰহ্মাৰ কথাখিনি শ্ৰীহৰি নাৰায়ণে নিজৰ সুদৰ্শন চক্ৰক অনুমতি দিলে, হে সুদৰ্শন চক্ৰ, মহাদেৱৰ হাতত থকা মা সতীৰ নিথদেহটো মহাদেৱে গম নোপোৱাকৈ খণ্ড খণ্ডকৈ পৃথিৱীত সিঁচৰিত কৰি দিয়ক। চ' বিষ্ণুৰ আজ্ঞামতে সুদৰ্শন চক্ৰই মা সতীৰ নিথৰ দেহ খণ্ড খণ্ড কৰি পৃথিৱীত সিঁচৰিত কৰি দিলে। ত' যেতিয়া মহাদেৱৰ হাতত সতীৰ নিথৰ দেহ নোহোৱা হ'ল, তেতিয়া মহাদেৱে লাহে লাহে চেতনা শক্তি ঘূৰাই পাবলৈ সমৰ্থ হ'ল
আৰু সকলো দেৱগণ ব্ৰহ্মা বিষ্ণু মহাদেৱক স্তুতি কৰিব ধৰিলে, মহাদেৱক প্ৰাৰ্থনা কৰিব ধৰিলে। হে মহাদেৱ, পৃথিৱীৰ আপুনি ৰক্ষা কৰক, আপোনাৰ বিনাশকাৰী ৰূপে আপোনাৰ তাণ্ডৱ নৃত্যই পৃথিৱীৰ সকলো জীৱকুলক ধ্বংস কৰিছে, ধ্বংস কৰিবলৈ গৈ আছে, ধ্বংস হোৱাৰ পৰা আপুনি ৰক্ষা কৰক। তেনেকৈ মহাদেৱৰ স্তুতি কৰিবলৈ ধৰিলে। তেনেতে মহাদেৱে সকলোৰে যি অনুৰোধ আছিল সেই অনুৰোধ মৰ্মে তেওঁ নিজৰ যি খং ৰূপ, যি বিনাশকাৰী ৰূপ ধাৰণ কৰিছিল, তেওঁ নিজে নিজে শান্ত কৰিবলৈ ধৰিলে। শেষত মা যি সতী 51 খণ্ড কৰিলে, 51 খণ্ড কৰি ভাৰতবৰ্ষকে ধৰি বাংলাদেশ, নেপাল, ভূটান, পাকিস্তান আৰু বেছিকৈ ভাৰতবৰ্ষতে মা সতীৰ নিথৰ দেহৰ খণ্ড খণ্ড পিছ পৰিল। আৰু অসমত নীলাচল পাহাৰত সতীমাৰ জনীভাগ তাত পৰিল। আৰু মাৰ যি খণ্ড খণ্ডকৈ পৰা নিথৰ দেহৰ টুকুৰাবোৰ, সেই টুকুৰাত শক্তিপীঠ হিচাপে স্থাপন কৰা হ'ল। মহাদেৱে তাৰো বহুত বৰ্ণনা আছে। মই ইয়াৰে পিছৰ ভিডিঅ'ত মই মা কামাখ্যা আৰু নৰকাসুৰৰ কাহিনী ক'ম। গতিকে যি মাৰ জনীৰভাগ গুৱাহাটীৰ নীলাচল পাহাৰত পৰিল, সেয়া তাকো শক্তিপীঠ হিচাপে গণ্য কৰা হ'ল। আৰু তাক কামৰূপা বুলিও জনাজাত। আৰু সেই শক্তিপীঠ, যি 51টা শক্তিপীঠ আছিলে, সেই শক্তিপীঠবোৰক ৰক্ষা কৰাৰ কাৰণে কাল ভৈৰৱক মহাদেৱে ক'লে। 51টা শক্তিপীঠক ৰক্ষা কৰিবলৈ মহাদেৱৰ স্বৰূপ কাল ভৈৰৱৰ সৃষ্টি হ'ল। আৰু প্ৰত্যেকটা শক্তিপীঠক ৰক্ষা কৰি আছে আজিও কাল ভৈৰৱে। এইখিনিয়ে মা সতীৰ কাহিনী। আৰু মা সতীয়ে যেতিয়া নিজক প্ৰাণ ত্যাগ কৰিছিল সেই হোমৰ যজ্ঞৰ জুকুৰাত, তেতিয়া তেওঁ কৈ গৈছিলে যে মই পুনৰবাৰ পাৰ্বতী হিচাপে জন্ম ল'ম, আৰু মই তেতিয়া হিমালয়ৰ পুত্ৰী হিচাপে জন্মগ্ৰহণ কৰি মই পুনৰ মহাদেৱৰ পত্নী হিচাপে আহিম। এইখিনিয়ে মা সতীৰ কাহিনী। আপোনালোকে শুনি কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ দ্বিতীয় খণ্ডত মই মা কামাখ্যা মন্দিৰ স্থাপনৰ পিছত নৰকাসুৰৰ ভূমিকা কি আছিলে, নৰকাসুৰ কোন হয়, মা কামাখ্যা আৰু নৰকাসুৰৰ কি সম্বন্ধ, মই সেইখিনি আপোনালোকক মাজত মই প্ৰকাশ কৰিম, বৰ্ণনা কৰিম। জয় মা কামাখ্যা, জয় মা কামৰূপা। ওম সৰ্বমংগলে মংগলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে। ওম তৎপুৰুষায় বিদ্মহে মহাদেৱায় ধীমহি তন্নঃ रुद्र प्रचोदयात्। कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। जय माँ कामाख्या।